জানুৱাৰীতহে চাৰ্জ হিয়াৰিং আছে। আজি VCA হৈছে তেওঁলোকৰ অভিযুক্তকেইজনক ভাৰ্চুৱেলি তেওঁলোকে প্ৰেজেন্সটো লৈছে, কিবা কিবি কুৱেশ্যন সুধিছে, তেওঁলোকৰ কিবা সেইখিনিয়ে হৈছে আৰু বাকী নেক্সট চাৰ্জ হিয়াৰিং হ'ব 3 জানুৱাৰীত। সেইটো ফাষ্ট ট্ৰেক কৰিব যেন আশা ৰাখিছোঁ আমি, তেতিয়া সুবিধা হ'ব চবৰে। আৰু এতিয়াও মানে 3 জানুৱাৰীতে ডেট দিছে ন, গতিকে আমি এইটো 3 জানুৱাৰী গতিকে খৰতকীয়াকৈ হৈছে। এতিয়া যেতিয়া আমি চিলমোহৰ মৰা চাৰ্জশ্বিটখন পাম, আমি তেতিয়াহে চাৰ্জশ্বিটখন পঢ়িবলৈ পাম। এতিয়া তাত কি আছে কি নাই সেইটো আমি পঢ়িব লাগিব আৰু এক্সপাৰ্টেহে ক'ব সেইটো তাত কি লোপহল আছে নাই। আমিতো সাধাৰণ মানুহ, আমি অন দ্য প্ৰচেছ আমি গম পাম যে কথাখিনি কি হৈ গৈ আছে, কি হ'বগৈ। আৰু আমি সদায় কৈ আছোঁ যে এবাৰ আস্থা ৰাখিলোঁ মানে আমি ৰাখিলোঁ। গতিকে আমাৰ ন্যায়ালয়ৰ ওপৰতো আস্থা আছে, চৰকাৰৰ গভৰ্ণমেণ্টৰ ওপৰতো আস্থা আছে আৰু আমি ভাবিছোঁ আমাৰ আস্থাটোৰ মান ৰাখিব, সিমানে কথা, জাষ্টিছটো হ'ব। অনুশোচনা মই একো দেখা নাই, ঠিকেই দেখিলোঁ দেখোন তেওঁলোকক, ঠিকেই দেখিলোঁ ভাৰ্চুৱেলি, কাৰণ ইমান ক্ল'জৰ পৰাতো আমি দেখা নাই ভাৰ্চুৱেলি, এনেই ঠিকেই দেখিছোঁ। আৰু এতিয়া অনুশোচনা কি সেইবোৰ একো দেখা নাই, সেইবোৰ বুজি পোৱা নাই আমি।